Hello everyone, welcome to All Things Legal Assam. This is our first day with you, and I hope your love and support will help this channel grow. The purpose of this channel is to reach law students from every nook and corner of Assam. The channel will be bilingual. We will upload videos both in Assamese and English for the benefit of students of Assam. Our aim is to make learning law easy for the students of Assam who find it difficult to understand complex legal provisions. We will cover various law subjects as well as recent legal developments. Dear viewers, I hope you will embrace our channel and don't forget to like, share, and subscribe if you find our content useful. So, without wasting any more time, let's begin with our first video. We will begin with the most bulky code, that is, the Code of Civil Procedure 1908. I know it is one of the most dreaded subjects of every law student. Trust me, even I as a student was scared of it. But don't worry, we got you covered. Our videos will make CPC interesting for you. Before proceeding direct to the procedural part, that is, before seeing the sections, the rules, and the orders, let us know the meaning of substantive law and procedural law. Substantive law is a law that confers rights and liabilities upon an individual. Examples of substantive law are the Indian Contract Act, the Transfer of Property Act, the Indian Penal Code, and the Industrial Disputes Act. Procedural law, on the other hand, prescribes the machinery for enforcement of the rights and liabilities conferred by the substantive law. The Civil Procedure Code, the Criminal Procedure Code, the Indian Evidence Act are examples of procedural law. It is procedural law which put lives into the maxim ubi jus ibi remedium, which means where there is a right, there is a remedy. So I hope it is clear to all what the substantive and procedural law means. এতিয়া আপোনালোকৰ বাবে সাবষ্টেন্টিভ ল আৰু প্ৰচিডিউৰেল লৰ মাজৰ পাৰ্থক্য অসমীয়াত বুজাবলৈ চেষ্টা কৰিছোঁ। দেৱানী কাৰ্যবিধি আইন 1908 দেৱানী কাৰ্যবিধি আইন 1918 অধীনত আইনক দুটা ভাগত বিভক্ত কৰা হৈছে। তাৰ এটা হৈছে সাবষ্টেন্টিভ ল আৰু আনটো হৈছে প্ৰচিডিউৰেল ল। এতিয়া আমি জানিব লাগিব যে সাবষ্টেন্টিভ ল আৰু প্ৰচিডিউৰেল লৰ প্ৰকৃত অৰ্থ কি। সাবষ্টেন্টিভ লৰ অৰ্থ হৈছে এজন ব্যক্তিৰ ওপৰত থকা অধিকাৰ, দায়বদ্ধতা আৰু ইয়াৰ প্ৰতিকাৰ। উদাহৰণস্বৰূপে ইণ্ডিয়ান পেনেল কোড, দ্য ইণ্ডাষ্ট্ৰিয়েল ডিস্পিউট এক্ট, ইণ্ডিয়ান কন্ট্ৰেক্ট এক্ট, ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি এক্ট ইত্যাদি হৈছে সাবষ্টেন্টিভ ল। সাধাৰণতে আইনৰ এই ভাগটোত এজন ব্যক্তিৰ ওপৰত থকা অধিকাৰ সম্পৰ্কে জনা যায়, লগতে ইয়াৰ প্ৰতিকাৰ। এতিয়া আহিছোঁ প্ৰচিডিউৰেল ললৈ। প্ৰচিডিউৰেল লৰ অৰ্থ হৈছে সাবষ্টেন্টিভ লত থকা অধিকাৰ আৰু দায়বদ্ধতাবোৰ বলবৎ কৰাৰ বাবে অনুশীলন কৰা। উদাহৰণস্বৰূপে ইণ্ডিয়ান এভিডেন্স এক্ট, দ্য কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ, দ্য কোড অফ চিভিল প্ৰচিডিউৰ ইত্যাদিবোৰ হৈছে প্ৰচিডিউৰেল ল। কোড অফ চিভিল প্ৰচিডিউৰ আৰু ইণ্ডিয়ান এভিডেন্স এক্টে প্ৰচিডিউৰেল আৰু সাবষ্টেন্টিভ দুয়োটা লয়ে ডিল কৰে। ইয়াৰ কিছুমান ছেকশ্যনে প্ৰচিডিউৰেল ল ডিল কৰে আৰু আন কিছুমান ছেকশ্যনে সাবষ্টেন্টিভ ল ডিল কৰে। কোড অফ চিভিল প্ৰচিডিউৰত যিমানবোৰ ছেকশ্যন আছে সেই ছেকশ্যনসমূহে সাবষ্টেন্টিভ ল ডিল কৰে, লগতে তাত থকা অৰ্ডাৰ আৰু ৰুলসমূহে প্ৰচিডিউৰেল ল ডিল কৰে। এইখিনিতে আমাৰ মনলৈ এটা প্ৰশ্ন আহিব পাৰে, ইণ্ডিয়ান কনষ্টিটিউশ্যন অৰ্থাৎ ভাৰতীয় সংবিধানখনে সাবষ্টেন্টিভ ল নে প্ৰচিডিউৰেল ল ডিল কৰে? ভাৰতীয় সংবিধানখনে সাবষ্টেন্টিভ আৰু প্ৰচিডিউৰেল দুয়োটা লয়ে ডিল কৰে। ইয়াত থকা কিছুমান আৰ্টিকলে সাবষ্টেন্টিভ ল ডিল কৰে আৰু আন কিছুমান আৰ্টিকল প্ৰচিডিউৰেল ল হয়। দেৱানী কাৰ্যবিধি আইনৰ অৰ্থ হৈছে এইখন আইনে এজন ব্যক্তিৰ পৰা কোনো অধিকাৰ আঁতৰ নকৰে বা এজন ব্যক্তিৰ কোনো অধিকাৰ সৃষ্টিও নকৰে, আৰু ইয়াক চিভিল কোৰ্টৰ দ্বাৰা অনুসৰণ কৰা হয়। দেৱানী কাৰ্যবিধি আইন 1908খন সদায় ন্যায়ৰ সহায়ত থাকে, পৰাজয়ৰ বিৰোধত নহয়, আৰু এই আইনখন ন্যায়ৰ সুবিধাৰ কাৰণে প্ৰস্তুত কৰা হৈছে। দেৱানী কাৰ্যবিধি আইন 1908খনৰ অধীনত এই আইনখন শাস্তি আৰু শাস্তিৰ বাবে দণ্ড প্ৰণয়নৰ বাবে নহয়, এই আইনখনত অকল ন্যায়ৰ সুবিধাৰ বাবে দিয়া হৈছে। এটা মেক্সিমৰ সহায়ত বুজিবলৈ যত্ন কৰা হ'ল, উবি জেছ আইবি ৰিমেডিয়াম,
ইয়াৰ অৰ্থ হৈছে where there is a right there is a remedy য'ত অধিকাৰ আছে তাত এটা প্ৰতিকাৰ আছে Let us now see a judgment decided by the Supreme Court of India. It was held in the case of Sangram Singh versus Election Tribunal AIR 1955 that the code is designed to facilitate justice and further its end and is not a penal enactment for punishments and penalties, not the thing designed to trip up people. It means that the CPC provides relief under the course of civil judicature and it is not a penal enactment like the IPC or other special enactments. Okay, let us now proceed to the commencement of the code. The Code of Civil Procedure 1908 came into force on January 1, 1909. The Amendment Act 1976 on February 1, 1977. The Amendment Act 1999 and 2000 came into force on July 1, 2002. Let us now see the scheme of chapters of CPC. The code is divided into two parts. The body of the code contains 158 sections. These 158 sections lays down the general principles and create jurisdiction. It means it covers the substantive part. The second part, that is the rules, they contain 151 orders and they cover up the procedural part, that is they speak of the mode of exercising the jurisdiction and the procedure. Now let us proceed to see the extent of the code. The code extends to the whole of India except the state of Jammu and Kashmir. Now as Article 370 has been modified, it is not scrapped up totally. So I think after a official notification, the CPC will be applicable to Jammu and Kashmir also. So that is something which is to happen in future. Let's see what happens. And it applies to the whole of India and also except Jammu and Kashmir and Nagaland and tribal areas. Let us now see what these tribal areas mean. The definition of tribal area was asked in 2019 Assam Judicial Service. So it is important from examination point of view. Tribal areas means the territories which immediately before the 21st day of January 1972 were included in the tribal areas of Assam as referred to in paragraph 20 of the 6th schedule of the Constitution, which means tribal areas are those areas which immediately before 21st day of January 1972 were included under the 6th schedule. The code also extends to Amindivi Islands and the East Godavari and Visakhapatnam agencies in the state of Andhra Pradesh and the Union Territory of Lakshadweep. By the 1976 amendment, the code has also been extended to scheduled areas. Dear viewers, আজি আমাৰ ভিডিও এইখিনিতে সামৰিছোঁ. This is our first video, so there might have been some mistakes. আশা কৰোঁ আপোনালোকে ভিডিওটো ভাল পালে আৰু যদি আমাৰ কন্টেন্ট আৰু ইনিচিয়েটিভ আপোনালোকৰ ভাল লাগিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আপোনালোকৰ কনস্ট্ৰাকটিভ ফিডবেকে আমাক চেনেলটো আগবঢ়াই নিবলৈ সহায় কৰিব ধন্যবাদ আপোনালোকে কমেন্ট বক্সত ক'ব পাৰে নেক্সট ভিডিও আমি কোনটো লৰ টপিকত বনাবলৈ আপোনালোকৰ সহায় হ'ব আৰু ভিডিওটো সম্পৰ্কে কিবা ডাউট থাকিলে আপোনালোকে মেইল কৰিব পাৰে আমাৰ এবাউট সেকশনত আমাৰ মেইল আইডি দিয়া আছে ধন্যবাদ